নমস্কাৰ, আজি আমি ক্লাছ 8ৰ অনুশীলনী 6.3 সমাধান কৰিম আৰু লগতে উৎপাদক বিশ্লেষণ পদ্ধতিৰে আমি বৰ্গমূল নিৰ্ণয় কৰাৰ বিষয়ে আলোচনা কৰিম। এতিয়া এই অনুশীলনী 6.3 এক নম্বৰ ইতিমধ্যে আমি সমাধান কৰিছোঁ তেনেকুৱা নিয়মৰ ইয়াৰ আগৰ ক্লাছত। গতিকে 2 নম্বৰ প্ৰশ্নটোত আছিলে এটা বৰ্গ সংখ্যা দিয়া আছিলে 8281ৰ বৰ্গমূলৰ একক স্থানৰ অংকটো। এতিয়া এই সংখ্যাটোৰ বৰ্গমূলটোৰ এককৰ স্থানৰ অংকটো উলিয়াবৰ কাৰণে ইয়াক বৰ্গমূল নিৰ্ণয় কৰি নললেও হয়, এককৰ স্থানটো অংক চালে আমি ক'ব পাৰিম যে ইয়াৰ বৰ্গমূলৰ সংখ্যাটোৰ এককৰ স্থানৰ অংকটো কি হ'ব। তাৰ কাৰণে আমাৰ বৰ্গমূলৰ ধাৰণাটো অকণমান জানিব লাগিব। যেনেকৈ 4 বৰ্গমূল উলিয়াব লাগিলে আমি জানো যে 2 × 2 কৰিলে 4 হয়, গতিকে 4 বৰ্গমূল হ'ব 2। ঠিক তেনেকৈ 25ৰ বৰ্গমূল হ'ব 5 বা 441ৰ যদি বৰ্গমূল উলিয়াব লাগে তেতিয়া আমি জানো যে 21 × 441 হয়, গতিকে 441ৰ বৰ্গমূল হ'ব 21। অথবা 144 বৰ্গমূল উলিয়াব লাগিলে আমি জানো যে 12 × 12 144 হয়, গতিকে 144 বৰ্গমূল হ'ব 12। ঠিক তেনেকৈ 100 বৰ্গমূল উলিয়াব আমি জানো 10 বা 289 17 × 289 হয়, ইয়াৰ বৰ্গমূলটো হ'ব 17। ঠিক তেনেকৈ 256 আমি জানো যে 16 × 256 হয়, গতিকে 256 বৰ্গমূল হ'ব 16। এতিয়া আমি যদি এই এককৰ স্থানৰ অংককেইটা আমি চাওঁ, নিৰীক্ষণ কৰোঁ, তেতিয়াহ'লে আমি এটা কথা ধৰিব পাৰিম। ইয়াত এককৰ স্থানৰ অংকটো বৰ্গ সংখ্যা একক স্থানত 4, বৰ্গমূলৰ এককৰ আছে 2, 0 থাকিলে 0, 9 থাকিলে 7, 6 থাকিলে 6 হয়। এতিয়া আমি যদি এককৰ স্থানৰ অংকটো চাওঁ, ইয়াৰ যদি বৰ্গ সংখ্যাটো একক স্থানৰ অংকটো 4 হয়, তেতিয়াহ'লে বৰ্গমূলৰ এককৰ স্থানৰ অংকটো 2 হ'ব পাৰে, অথবা 8 হ'ব পাৰে, 8 × 64। বা আমি যদি 64টো উলিয়াওঁ, 64ৰ বৰ্গমূলটো যদি উলিয়াওঁ, 64 বৰ্গমূল উলিয়ালে কিমান হ'ব? এইটো হয় 8 × 8, 8 × 64 হয়। অৰ্থাৎ 4 থাকিলে 8 হ'ব পাৰে অথবা 2 হ'ব পাৰে, একক স্থানৰ অংকটো চাওঁ যদি আমি। ঠিক তেনেকৈ যদি 5 থাকে তেতিয়া এককৰ স্থানৰ অংকটো বৰ্গ সংখ্যাৰ এককৰ অংক 5 হ'লে বৰ্গমূলৰ এককৰ স্থানৰ অংক 5 হ'ব, তাৰ বেলেগ হ'ব নোৱাৰে। কিন্তু যদি বৰ্গ সংখ্যাটো এককৰ স্থানটো 1 হয়, তেতিয়াহ'লে কেতিয়াবা 1 হ'ব পাৰে অথবা কেতিয়াবা 9 হ'ব পাৰে। যেনেকৈ আমি 81ৰ বৰ্গমূলটো আমি উলিওৱা নাই। যদি 81ৰ বৰ্গমূল উলিওৱা হয়, তেতিয়াহ'লে ইয়াত আছে 9 × 9, 9 × 9 81 হয়, ইয়াৰ বৰ্গমূল হ'ব 9। অৰ্থাৎ বৰ্গ সংখ্যাৰ এককৰ স্থানটো যদি 1 হয়, তেতিয়াহ'লে বৰ্গমূলৰ এককৰ স্থানৰ অংকটো 9 হ'ব পাৰে অথবা 1 হ'ব পাৰে, বাকীকেইটা যদি আমি নাচাওঁ। ঠিক তেনেকৈ যদি 6 থাকে, বৰ্গ সংখ্যাটো যদি 6 হয়, তেতিয়াহ'লে এইটো কি হ'ব? একৰ অংকটো 6 হ'ব পাৰে অথবা 4 হ'ব পাৰে, সেইটো আমি উলিওৱা নাই। 6 থাকিলে 4 ওলাব পাৰে এককৰ স্থানৰ অংকটো। যেনেকৈ 196ৰ যদি বৰ্গমূল আমি উলিয়াব যাওঁ, তেতিয়াহ'লে কি হ'ব? ইয়াৰ বৰ্গমূল হৈছে 14 × 196, গতিকে ইয়াৰ বৰ্গমূল হ'ব 14। ইয়াৰ এককৰ অংকটো পালোঁ 4। অৰ্থাৎ আমি কেইটামান কথা মনত থাকিব লাগিব। যদি বৰ্গ সংখ্যাটো এককৰ স্থানৰ অংকটো 1 হয়, বৰ্গমূলৰ এককৰ স্থানৰ অংকটো কি হ'ব? 1 হ'ব নাইবা 9 হ'ব। আমি এইটো দেখিছোঁ, 1 থাকিলেও বৰ্গমূলত 9 ওলাব পাৰে অথবা 1 থাকিলে বৰ্গমূলত 1 ওলাব পাৰে, তাৰ বাহিৰে কিন্তু বেলেগ হ'ব নোৱাৰে। গতিকে 1 থাকিলে কি হ'ব পাৰে? নিৰ্দিষ্ট দুটা সংখ্যা হ'ব, হয় 1 নহয় 9। সেইটো আমি স্পষ্টকৈ নাজানো। গতিকে এইটো আমি যিহেতু আমাক বৰ্গমূল উলিয়াব দিয়া নাই, গতিকে সম্ভাৱ্য আমি লিখিব পাৰোঁ। এককৰ স্থানটো চাই আমি জানিব পাৰোঁ, যিহেতু আমি জানো যে 1 × 1 1 ওলাই যায়, বা 9 × 9 81, তেতিয়াও 1টো আমি পাওঁ। গতিকে 8281ৰ বৰ্গমূলৰ একক স্থানৰ অংকটো কি হ'ব? 1 বা 9, তাৰ ভিতৰত কোনোবা এটা হ'ব। এতিয়া আমি কিমান হয় সেইটো আমি 1 হ'ব নে 9 হ'ব আমি কেতিয়া উলিয়াব পাৰিম? এইটোৰ বৰ্গমূল উলিয়ালেহে উলিয়াব পাৰিম, কিন্তু আমাক বৰ্গমূল উলিয়াব দিয়া নাই। ঠিক তেনেকৈ আমি যদি 2 নম্বৰ প্ৰশ্নটো কৰিবলৈ যাওঁ, 2 নম্বৰ প্ৰশ্নটো দিয়া আছিলে 5476 বৰ্গমূলৰ একক স্থানৰ সম্ভাৱ্য অংকটো লিখিলে বেছি ভাল হ'ব। সম্ভাৱ্য অংকটো এটা আমি দেখিছোঁ, ইয়াতে আছে 6। 6টো কেতিয়া পোৱা যায়? 4 থাকিলেও 6 পোৱা যায়, বা 6 থাকিলে এককৰ অংকটো 6 পোৱা যায়। গতিকে হয় 4 নহয় 6 হ'ব লাগিব। গতিকে যদি বৰ্গ সংখ্যাটোৰ এককৰ অংকটো 6 হয়, তেতিয়াহ'লে বৰ্গমূলৰ এককৰ অংকটো কি হ'ব পাৰে? হয় 4 হ'ব নহয় 6 হ'ব লাগিব। তেতিয়াহে আমি এইটো 6 পাম, কাৰণ 4 × 4 = 16, 4 × 4 = 16,
তেতিয়া আমি 6টো আহে বা 6 6 গুণ 36 তেতিয়াও 6টো পোৱা যায় গতিকে কোনটো হয় আমি সেইটো ইয়াৰ বৰ্গমূল উলিয়ালেহে সেই অংকটো সঠিক অংকটো আমি উলিয়াব পাৰিম এইটো আমি এটা সম্ভাব্য ওলাইছো ঠিক তেনেকৈ আৰু এটা কৈছো 3 নম্বৰটোত আছিলে 17225 এতে আছিলে 17 নহয় সেইটো আসলে 17225 গতিকে ইয়াৰ অংকটো আছে এককৰ অংকটো 5 আছে গতিকে আমি জানো 5 টোৰ বৰ্গ 5 5 পূৰণ 5 25 গতিকে বৰ্গ সংখ্যাটোৰ 5 যদি থাকে বৰ্গমূল সংখ্যাটো একক অংকটো 5 হ'ব লাগিব তাৰ বাহিৰে বেলেগ সংখ্যা কেতিয়া পূৰণ বেলেগ অংক নলায় 5 টো গতিকে ইয়াৰ একক 5 থাকিলে সদায় কি হ'ব ইয়াৰ একক স্থানৰ অংকটো সম্পূৰ্ণ অংকটো 5 হ'ব গতিকে এইদৰে আমি উলিয়াব পাৰোঁ কেৱল আমাৰ ধাৰণা থাকিব লাগিব যদি এককৰ স্থানৰ অংকটো 0 হয় তেতিয়া কি হ'ব তেতিয়া 0 হ'ব 0 থাকিলে 0 ওলাই যেনে এতিয়া 10 পূৰণ 10 সমান 100 হয় বৰ্গ সংখ্যাটোৰ যদি এককৰ অংকটো 0 হয় বৰ্গমূলৰ এককৰ সংখ্যাটো 0 হ'ব লাগিব তাৰ বাহিৰে বেলেগ সংখ্যা হ'ব নোৱাৰে গতিকে আমি এই 5টো কেতিয়া পাব পাৰোঁ বা 0টো কেতিয়া পাব পাৰোঁ সেইটো জানিলে আমি এই সমাধানটো কৰিব পাৰোঁ ইয়াৰ পিছত 3 নম্বৰ দিয়া আছিল উৎপাদক বিশ্লেষণ পদ্ধতিৰ সহায়ত বৰ্গমূল নিৰ্ণয় কৰিব লাগিব আমি বৰ্গমূল বিভিন্ন পদ্ধতিৰে কৰিব পাৰোঁ পুনঃ পদ্ধতি কৰিব পাৰোঁ হৰণ পদ্ধতি ব্যৱহাৰ কৰিব পাৰোঁ আৰু মৌলিক উৎপাদক যিবিলাক আমি মৌলিক উৎপাদক আছে সেই মৌলিক সংখ্যাৰ উৎপাদক উলিয়াই আমি বৰ্গমূল নিৰ্ণয় কৰিব পাৰোঁ এতিয়া আমি 256 ৰ বৰ্গমূল উলিয়াম নম্বৰ 3 আছে 256 ৰ বৰ্গমূল উলিয়াব আছে ইয়াৰ কাৰণে প্ৰথমতে আমি কি কৰিলাম ইয়াৰ উৎপাদক উলিয়াই ল'ম 256 ৰ উৎপাদকবোৰ কোনবোৰ হ'ব উৎপাদক উলিয়াব লাগিলে আমি মৌলিক সংখ্যাৰ উৎপাদকহে উলিয়াম আটাইতকৈ সৰু মৌলিক সংখ্যাটো হৈছে 2 গতিকে আমি প্ৰথমতে 256 ক 2 ৰে হৰণ কৰিম 256 ক 2 ৰে হৰণ কৰিলে 2 গুণ 2 2 2 4 2 8 16 ঠিক তেনেকৈ 2 ৰে হৰণ কৰিলে 64 2 ৰে হৰণ কৰিলে 32 2 ৰে হৰণ কৰিলে 16 2 ৰে হৰণ কৰিলে 8 2 ৰে হৰণ কৰিলে 4 2 ৰে হৰণ কৰিলে 2 অৰ্থাৎ আমি কেইযোৰ কিমানটা 2 পালো এযোৰ দুযোৰ তিনিযোৰ 4যোৰ পাইছো আমি জোৰ হিচাপত লিখিম ইয়াত আমি 2 পূৰণ 2 এযোৰ পাইছো 2 পূৰণ 2 দুযোৰ ঠিক তেনেকৈ 2 পূৰণ 2 তিনিযোৰ এটা এইখিনি মুছি দিছো যেটা এযোৰ দুযোৰ তিনিযোৰ 4যোৰ পালো ঠিক তেনেকৈ 2 পূৰণ 2 4যোৰ অৰ্থাৎ এইটোক আমি লিখিব পাৰোঁ এতিয়া 2 স্কয়াৰ পূৰণ 2 স্কয়াৰ পূৰণ 2 স্কয়াৰ পূৰণ 2 স্কয়াৰ এইখিনি আমি উৎপাদক উলিয়াই জোৰ হিচাপত উলিয়াই ললো এতিয়া ইয়াৰ বৰ্গমূল উলিয়াম আমাক কি কৈছিলে বৰ্গমূল কিন্তু আমি এইটো জানো 256 ৰ বৰ্গমূল কিমান হয় ইয়াৰ বৰ্গমূল উলিয়াবৰ কাৰণে প্ৰথমতে আমি দুইটাকে বৰ্গমূল চিহ্নেৰে চিহ্নিত কৰিলো 2 স্কয়াৰ পূৰণ 2 স্কয়াৰ পূৰণ 2 স্কয়াৰ পূৰণ 2 স্কয়াৰ অৰ্থাৎ এটা যদি আমি এইটো উলিয়াও বৰ্গমূলটো উলিয়াও তেতিয়াহ'লে বৰ্গমূলটো উলিয়ালে বৰ্গমূল চিহ্নটো আঁতৰি যাব অৰ্থাৎ ইয়াৰ 2 স্কয়াৰ বৰ্গমূল 2 2 স্কয়াৰ বৰ্গমূল 2 2 স্কয়াৰ বৰ্গমূল 2 আৰু 2 স্কয়াৰ বৰ্গমূল 2 অৰ্থাৎ 2 গুণ 4 4 গুণ 8 গুণ 16 অৰ্থাৎ 16 16 গুণ 256 হয় এইটো হৈছে মৌলিক উৎপাদকীকৰণৰ বিশ্লেষণ মৌলিক উৎপাদকীকৰণ পদ্ধতিৰ বৰ্গমূল নিৰ্ণয় পদ্ধতি গতিকে মৌলিক উৎপাদক কেইটা আমি প্ৰথমতে উলিয়াই ল'ব লাগিব মৌলিক উৎপাদক কেইটা উলিয়াই লোৱাৰ পিছতহে আমি বিশ্লেষণটো অৰ্থাৎ উৎপাদক বৰ্গমূলটো আমি উলিয়াব পাৰিম ইয়াৰ পিছত আমি আৰু এটা কৰি চাওঁ শেষৰ সংখ্যাটো আমি 8 নম্বৰত চাওঁ 4225 4225 সংখ্যাটোৰ বৰ্গমূল উলিয়াব দিছে 8 নম্বৰ প্ৰশ্নটো 4225 4225 এতিয়া এই সংখ্যাটোৰ বৰ্গমূল উলিয়াবৰ কাৰণে আমি প্ৰথমতে ইয়াৰ উৎপাদকখিনি উলিয়াই লওঁ ইয়াৰ উৎপাদকবোৰ উলিয়াই লওঁ মৌলিক উৎপাদক 4225 অৰ্থাৎ ইয়াৰ এককৰ অংকটো 5 আছে গতিকে 5ৰে বিভাজ্য নিশ্চয় হ'ব 5ৰে আমি কৰোঁ 5 8 40 5 4 20 5 5 25 ঠিক তেনেকৈ 5ৰে হৰণ কৰিলে 5 আছে 5ৰে হৰণ যাবই 5ৰে হৰণ কৰিলে 5 গুণ 5 3 34 5 36 45 5 9 গুণ 45 9 আছে অৰ্থাৎ 169 টো আমি জানো যে 13 13 গুণ 169 হয় গতিকে আমি 5ৰ এটা জোৰ পালো 13ৰ এটা জোৰ পালো অৰ্থাৎ এই সংখ্যাটো আমি যদি উৎপাদকবোৰ লিখো তেতিয়াহ'লে আমি লিখিব পাৰোঁ 5 পূৰণ 5 পূৰণ 13 পূৰণ 13 অৰ্থাৎ 5ৰ এটা জোৰ 13ৰ এটা জোৰ অৰ্থাৎ এইটোক আমি লিখিব পাৰোঁ 5 স্কয়াৰ আৰু এইটোক লিখিব পাৰোঁ 13 স্কয়াৰ এতিয়া আমি যদি ইয়াৰ বৰ্গমূল লিখিব বিচাৰো তেতিয়াহ'লে বৰ্গমূল চিহ্নেৰে লিখিম 4225 সমান বৰ্গমূল চিহ্ন লিখিলো 5 স্কয়াৰ পূৰণ 13 স্কয়াৰ অৰ্থাৎ
5 স্কোয়াৰৰ বৰ্গমূল আমি জানো যে 5 আৰু 13 স্কোয়াৰৰ বৰ্গমূল 13 গতিকে 13 5 গুণ 65 গতিকে এইটো তাৰ বৰ্গমূল অৰ্থাৎ 65 গুণ 4225 হয় এইদৰে আমি মৌলিক উৎপাদক উলিয়াই তাৰ বৰ্গমূল উলিয়াব পাৰোঁ ধন্যবাদ